বিশেষকৈ এতিয়া কণমানিজনীৰ কথা ভাবকচোন। তাই পাপা শব্দটো শিকিছিলহে, হঠাৎ নাইকিয়া হৈ গ'ল তাইৰ পাপা। যিখিনি সময় ঘৰত আছিল তেওঁ বেছিভাগ সময় দিছিল কণমানিজনীক। তাইৰ লগত বহুতো ৰীল বনাইছিল। মাকৰ মাকৰ কিছুমান কাম পাপাকে কৰি দিছিল, যেনে মূৰ ফনিয়াই দিছিল, লিপষ্টিক লগাই দিছিল, তাইৰ লগত বহু সময় খেলিছিল। তাই বৰ আলাহৰ লাৰু আছিল পাপাকৰ। ক'ত গুচি গ'ল তাইৰ পাপা? মৃত্যু কি তাই বাৰু জনা হৈছেনে? পাপাৰ পৰিজনীক মোৰ ফালৰ পৰা মৰম যাচিছোঁ, লগতে পৰিয়ালবৰ্গকো শান্তি দিয়ক, এয়াই ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা। ৰাজীৱ দাৰ মুখত থকা হাঁহিটো স্বৰ্গতো যেন জিলিকি থাকে। তেওঁ য'তে আছে শান্তিত থাকক, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক বুলিয়ে মোৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ।